চৰিত্ৰহীন তিৰতা ইয়াত আহিব নেদাও আমি তাই এজনী চৰিত্ৰহীনা বোৱাৰী অৱশ্যে আজি বহুত দিনৰ পৰা দেহা ব্যৱসায় কৰি আছে আগতেও বহুবাৰ পলাই গৈছে তাই দুইবাৰ তিনবাৰ পলাইও গৈছে সেইটোও তাৰমানে ইমান ধৰা নাছিলো আৰু প্ৰয়োজনত স্বামীয়ে দ্বিতীয় বিবাহ কৰক কিন্তু তাই আহিব নোৱাৰে লাগে দেউতাকে বেলেগ এটা বিয়া পাতক আৰু চাই চিতি তাইক আমাৰ গাঁৱলৈ আহিবলৈ দিয়া নহ'ব তাৰ বাবে মানে এতিয়া আমি সকলোৱে মানে এটাই সিদ্ধান্ত লৈছো যে তেওঁ মানে আহিব নোৱাৰে হয় গড়চুক কাণ্ডৰ সৈতে নাম সাঙুৰ খোৱা দীপশিখা বৈশ্যৰ বিৰুদ্ধে সৰব হৈছে গাঁওবাসী দীপশিখা বৈশ্যক কোনোপধ্যেই প্ৰৱেশ কৰিবলৈ নিদিয়ে গাঁওবাসীয়ে গড়চুকত উদীয়মান অভিনেতা মৃগাংক বৰ্মন হত্যাকাণ্ডৰ লগত নাম সাঙুৰ খোৱা দীপশিখা এতিয়া মুকলি আকাশৰ তলত আইনে ব্যৱস্থা গ্ৰহণ নকৰিলেও স্থানীয় ৰাইজে কিন্তু দীপশিখাৰ বিৰুদ্ধে গ্ৰহণ কৰিছে ব্যৱস্থা সন্তান আৰু স্বামীৰ সৈতে কেতিয়াও এই গাঁৱত বসবাস কৰিব নোৱাৰিব দীপশিখাই এই হুংকাৰ গাঁওবাসীৰ তেখেতৰ আমি হাজবেণ্ডৰো মানে মতামত লৈছোঁ যিহেতু তেখেতেও আমাৰ ৰাইজৰ লগতে একগোট হৈছে আমি সেই হিচাপত মানে তেখেতক ইয়াতে আহিব নিদিওঁ আৰু যদি বাই চান্স মানে হাজবেণ্ডে আজি কৈছে কালিলৈকে আহিব পাৰে তেতিয়া আমি মানে ভাবিছোঁ কি আমি যিখিনি মহিলা মানে বিশেষকৈ মহিলাখিনিতো এতিয়া ভাবিবই লাগিব কাৰণ সকলোৰে ভৱিষ্যত এটা আছে ল'ৰা ছোৱালী আছে ওচৰৰে মানে যিখিনি উঠি অহা প্ৰজন্ম আছে তেওঁলোকৰ কথা ভাবিব লাগিব যদি হাজবেণ্ডে নকৰে আমি পুৰুষখিনিৰ কথা নকওঁতো আমি মহিলাখিনিয়ে মানে কিবা এটা কৰিম বুলি আমি নিজে ভাবিছোঁ মানে দীপশিখাৰ কৰ্মকাণ্ডৰ বাবে লজ্জিত হৈছে গাঁওবাসী লাগিলে দীপশিখাৰ কণ কণ ল'ৰা ছোৱালীকেইটাক চোৱা চিতাৰ বাবে স্বামী পৰমা বৈশ্যই পুনৰ বিয়া পাতক কিন্তু দীপশিখাক এই গাঁৱত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব চাহ আছে তাত দেউতাক আছে দেউতাকে চাব বা কাষৰ মানুহ অলপ চাহ চিতা কৰিব কিন্তু তাই আহিব নোৱাৰে লাগে দেউতাকে বেলেগ এটা বিয়া পাতক আৰু চাই চিতি তাৰমানে তাই এটা চৰিত্ৰহীন তিৰতা ইয়াত নাই নোৱাৰে চৰিত্ৰহীন তিৰতা ইয়াত আহিব নেদাও আমি সমগ্ৰ ৰাজ্য কঁপাই যোৱা ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতিৰ পাছতেই এতিয়া দীপশিখা বৈশ্য নামৰ বোৱাৰীগৰাকীক লৈ সৃষ্টি হৈছে সমগ্ৰ গাঁৱত চাঞ্চল্য বোৱাৰীগৰাকীক কোনোপধ্যে গাঁওখনৰ ৰাইজে স্বীকাৰ নকৰাৰ হুংকাৰ দিছে দীপশিখাৰ ভুলৰ বাবেই সংঘটিত হৈছে মৃগাংক বৰ্মনৰ হত্যাকাণ্ড এই অভিযোগ স্থানীয় ৰাইজৰ এই অভিযোগ তুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ গাঁওবাসীৰ আহ্বান দোষীক কঠোৰ শাস্তি দিয়ক নহলে সমাজত বিয়পি পৰিব অৰাজকতা আকৌ এটা এবচেভ কৰিব পৰা নাই কাৰণ মোৰ ছোৱালীটো আছে কালিলৈকে মই কৈছোঁ যে মোৰ বাচ্চা আছে সিহঁতৰ লগ নহবি কিমান মানে ভাৰসাম্যত ল'ৰা ছোৱালী দুটা আছে সেই কথাটো নহয় সেইকাৰণে আমি এটাই কৈছোঁ আমাৰ যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটাই আমি গোটেই ৰাইজবাসী আহ্বান কৰিছোঁ যাতে এই বস্তুটো প্ৰশাসনৰ লগত তেখেতে অলপ জড়িত হৈ এই বস্তুটো আমাক তাৰমানে অলপমান মানে সন্মিত নিয়ম মানে কঠোৰ শাস্তি এটা যাতে আমাৰ 3 মাহৰ কাৰাদণ্ডৰ কাৰণে যোনে কি নহওক এই বস্তুটো প্ৰচেছটো ল'ব লাগে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক